Hello everyone, welcome back to my YouTube channel. আজি এই ভিডিওটোত আমি এটা ইম্পৰ্টেন্ট টপিক ডিসকাস কৰিম আৰু সেই টপিকটো হ'ল টেন্স। তো আহাচোন আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰো। Okay, তো আজি আমি স্টাৰ্ট কৰিম টেন্সেদি। টেন্স এটা ইম্পৰ্টেন্ট পাৰ্ট হয় তোমালোকৰ গ্ৰামাৰৰ সেকশনৰ আৰু টেন্সৰ লগত ৰিলেটেড বহুত কোৱেশ্চন আহিব পাৰে। গ্ৰামাৰৰ যিকোনো কোৱেশ্চন টেন্সটো যদি ক্লিয়াৰ থাকে তেতিয়াহলে তোমালোকে বেছিভাগ কোৱেশ্চনে সলভ কৰিব পাৰিবা। তো আমি এই ভিডিওটোত কমপ্লিটলি খুব ধুনীয়াকে ডিটেইল ভাবে কি কৰিম আমি টেন্সটো ডিসকাস কৰিম। ঠিক আছে, আৰু মই এনেকুৱা কি তোমালোকক বুজাই দিম যে টেন্সৰ ওপৰত তোমালোকে আৰু ইয়াৰ পিছত নেক্সট বেলেগ ভিডিও বেলেগ ডাউট তোমালোকৰ নাথাকিব আৰু বেলেগ ভিডিও চাব দৰকাৰ নহব, প্ৰয়োজন নহব। তো আহাচোন আমি স্টাৰ্ট। নাও হোৱাট ইজ টেন্স? টেন্স মানে কি? তো টেন্স একচুয়ালি টেন্সৰ অৰ্থটো যদি মই আৰু এটা শব্দ যদি প্ৰকাশ কৰিব বিচাৰো, টেন্সটোৱে কি বুজায়? একচুয়ালি টেন্সটোৰ বেলেগ কাম নহয়, ইয়াৰ কামটো হ'ল একচুয়ালি টাইমৰ কথা কোৱা। ই আমাক টাইমৰ কথা কয়। ওকে, তো আমি কি কৰো ইংলিশত আমি সেন্টেন্সেস বিলাক কওঁ, যেনেকৈ আমি অসমীয়াত যদি আমি সেন্টেন্স বিলাক কওঁ তেনেকৈ ইংলিশত আমি সেন্টেন্স কিছুমান কওঁ য'ত আমি অ্যাকশন এটা ডেসক্ৰাইব কৰো, কাম এটা ডেসক্ৰাইব কৰো। এতিয়া সেই কামটো কেতিয়া হৈছিল সেইটো বুজাবৰ কাৰণে আমি সেই সেন্টেন্সটোত কি ইউজ কৰিব লাগে? প্ৰপাৰ টেন্স ইউজ কৰিব লাগে। তো প্ৰপাৰ টেন্সৰ ইউজ কৰিলে আমি একচুয়ালি আমাৰ স্পিচৰ থ্ৰুৱেদি আমাৰ সেন্টেন্সটোৰ জৰিয়তে আমি সেই অ্যাকশনটো কেতিয়া হৈছিল সেইটো আমি বুজাব পাৰো। তো টেন্সৰ অৰ্থটো হ'ল টেন্স ইজ আ ফৰ্ম অফ ভার্ব দ্যাট এক্সপ্রেসেস টাইম। টেন্স এটা ভার্বৰ ফর্ম হয় যাৰ কামেই হ'ল কি এক্সপ্রেস কৰা, টাইম এক্সপ্রেস কৰা, বাস এইখিনি। ঠিক আছে, এটা নেক্সট চাও আমি টেন্স এন্ড ইটস ইউজেস। এটা টেন্স কেইটা? ওকে, তো টেন্স জেনাৰেলি কেইটা? তিনিটা মেইন টেন্স আছে, প্ৰেজেন্ট, পাষ্ট এন্ড ফিউচাৰ, আৰু এই তিনিটা টেন্সক আমি আকৌ ফাৰ্দাৰ ডিভাইড কৰিব পাৰো ইনটু 4 পার্টস। ওকে, গোটেই তিনিটা টেন্সকে আমি চাৰিটা পাৰ্টত ডিভাইড কৰিব পাৰো। ওকে, চাৰিটা পাৰ্ট কেইটা কি কি? ফাৰ্স্ট পাৰ্টটো হ'ল simple present, simple, third to whole perfect, and fourth to whole perfect continuous. Okay, তো এতিয়া এই চাৰিটা যি পার্ট পালো, এই চাৰিটা আৰু এই তিনিটা টেন্স টোটালি একচুয়ালি টুগেদার আমাক কিমান দিয়ে? 12 টেন্সেস দিয়ে। তাৰ মানে এই কেটাৰ পৰা আমি কেইটা টেন্স পাওঁ? টোটাল 12 টেন্সেস পাওঁ। ওকে, এতিয়া এই কেইটা যদি মনত ৰাখো তেতিয়াহলে আমি কি কৰিব পাৰিম? 12 টেন্সেস মনত ৰাখিব পাৰিম। ঠিক আছে, ইহঁতৰ লগত খালি আমি প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ লগাই দিব লাগে। ঠিক আছে, যদি মই এতিয়া প্ৰেজেন্টৰ লগত যদি সিম্পল লগাই দিওঁ তেতিয়াহলে সিম্পল প্ৰেজেন্ট হৈ যাব। প্ৰেজেন্টৰ লগত যদি মই কন্টিনিউয়াস লগাই দিওঁ প্ৰেজেন্ট কন্টিনিউয়াস হৈ যাব। প্ৰেজেন্টৰ লগত যদি মই পারফেক্ট লগাই দিওঁ পারফেক্ট কন্টিনিউয়াস, আৰু প্ৰেজেন্টৰ লগত যদি মই পারফেক্ট কন্টিনিউয়াস লগাই দিওঁ প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস। ঠিক তেনেকৈ মই পাষ্ট ফিউচাৰো মই তেনেকৈ একেটাৰ লগত এড কৰি দিব পাৰো। হেনেকৈ আমি পাষ্ট আৰু ফিউচাৰো চাৰিটা পাৰ্ট পাই যাম। তো টোটাল আমি কেইটা পাম? 12 পাম। এতিয়া সবতছে ডাঙৰ প্ৰবলেমটো হ'ল আমাৰ ষ্টুডেন্টস বিলাকৰ যে প্ৰথমতে আমাৰ টেন্সটো বাৰু আমি গম পাইছো যে কি হয় বা কেনেকৈ ইউজ কৰিব লাগে, আমি কিছুমান বস্তু শিকো, কিন্তু আমাৰ মনত নাথাকে ইহঁতৰ ফৰ্মেশনস খিনি, স্ট্ৰাকচাৰস খিনি আমাৰ মনত নাথাকে। তো মই এই ভিডিওটোত তোমালোকক এটা ট্ৰিকেদি স্ট্ৰাকচাৰ খিনি বুজাই দিম। ইয়াৰ পিছত তোমালোকে টেন্সৰ স্ট্ৰাকচাৰ বেলেগকে বাই হাৰ্ট কৰিব নালাগে, এতিয়াই তোমালোকে এই ক্লাছটোতে ভালকে বুজি পাই যাবা। তো আহা আমি চাও যে স্ট্ৰাকচাৰ কেটা কেনেকৈ ইজিলি আমি মনত ৰাখিব পাৰি। তো ফৰ্মেশন অফ 12 টেন্সেস, এতিয়া আমি গম পালো যে আমাৰ টেন্স কেটা কি কি, যে তিনিটা টেন্স আছে, তিনিটা টেন্সক আমি ফাৰ্দাৰ চাৰিটা পাৰ্টত আমি ডিভাইড কৰিব পাৰো। ওকে, এতিয়া এই 12 টেন্স কেটা একচুয়ালি আমি ফৰ্মেশনসটো আমি কেনেকৈ মনত ৰাখিম? এতিয়া ফৰ্মেশনটো বেলেগ একো নহয়, এটা সিম্পল কথা তোমালোকে মনত ৰাখিবা যে এই টেন্সটো একচুয়ালি কাৰ লগত ৰিলেটেড হয়। ওকে, টেন্সটো যে আমি চেঞ্জ কৰিম, কি চেঞ্জ হ'ব আমাৰ সেন্টেন্সটো? এতিয়া আমি সবে জানো যে সেন্টেন্স এটা বনাব লাগিলে আমাক কি লাগিব? সাবজেক্ট, ভার্ব কম্পালসৰি লাগিবই। ঠিক আছে, আৰু তাৰ লগত কি থাকে? অবজেক্ট থাকে, নহয় জানো? এতিয়া ইয়াতে এই ভার্বটো সবতছে বেছি ইম্পৰ্টেন্ট in terms of tense. টেন্সৰ কথা যেতিয়া মই কম, এই ভার্বটোহে বেছি ইম্পৰ্টেন্ট, বিকজ আমি অলৰেডি ডেফিনেশনত পালো যে tense is a formation of verb that tells us time. Okay, তো আমি এই ভার্বটোকে অকল চেঞ্জ কৰিব লাগে, ভার্বটোকে আমি ডিফারেন্ট পার্টসত আমি কনভার্ট কৰিব লাগে, তেতিয়া কি হৈ যাব? টেন্স চেঞ্জ হৈ যাব। এতিয়া আমি ভার্ব বুজি লওঁ। তো ভার্ব মানে কি? ভার্ব মানে একচুয়ালি হল অ্যাকশনক ডেসক্রাইব কৰা ওয়ার্ড। ওকে, ভার্বৰ কাম কি? ভার্বটোৱে কি কৰে? অ্যাকশন এটা ডেসক্রাইব কৰে। ঠিক আছে, এটা ভার্বক আমি কি কৰিব পাৰো? ডিভাইড কৰিব পাৰো ইনটু ডিফারেন্ট পার্টস। ঠিক আছে, তো ফার্স্ট ভার্বক আমি কি কৰিব পাৰো? আমি দুটা পার্টত ডিভাইড কৰিম। ওকে, এতিয়া অক্সিলারি ভার্বস, যাক আমি হেল্পিং ভার্ব বুলিও কওঁ, অক্সিলারিজ বুলি কোৱা হয় যাক, আৰু এটা হল অ্যাকশন ভার্ব।
Okay, that means those word which describes an action এটা describe কৰে যেনেকৈ মই পঢ়াই আছো teach is an action verb ঠিক আছে আৰু help কৰে main verb ক help কৰা verb কেটাক আমি কি বুলি কওঁ auxiliaries বুলি কওঁ এতিয়া further আমি আকৌ auxiliaries কেটা আমি আকৌ ভাগ কৰিব পাৰো okay কেটা পাৰ্টত ভাগ কৰিব পাৰো ফাৰ্ষ্টত আমি ভাগ কৰিব পাৰো be verb যাক to be verb বুলিও কোৱা হয় be verbs যত কি থাকে to be verbs থাকে যেনেকৈ be verbs কেটা হল am is are was আৰু were ঠিক আছে এই কেটাক be verb বুলি কোৱা হয় তাৰ পিছত আমি পাইছো do verbs okay do verbত কি আছে do does আৰু did এই কেটা auxiliary part হয় ঠিক আছে তাৰ পিছত next আমি কি পাম have verb haveত কি থাকিব have oblique has ঠিক আছে আৰু লাষ্টত কি আহিব model auxiliaries right তো একেটা হল auxiliaries or part হয় তো model auxiliaries কি model auxiliaries ত গুটেইখিনি আহি যাব auxiliary verb or shall will আকৌ shall or past form should and would তাৰ পিছত তোমাৰ থাকিব can ঠিক আছে may থাকিব must থাকিব ঠিক আছে need থাকিব আৰু ought to এনেকুৱা আমি কি পাম যিখিনি ৰিমেইনিং থাকি যাব এই গুটেইখিনি কি হয় আমাৰ মডেল অক্সিলাৰিজ হয় তো এইখিনি গুটেইখিনি কি বুলি কোৱা হয় অক্সিলাৰি ভাৰ্ব এটা এই অক্সিলাৰি ভাৰ্বৰ আৰু এটা নাম হল হেল্পিং ভাৰ্বস দ্যাট মিন্স ইহতে কি কৰে মেইন ভাৰ্বক হেল্প কৰে ওকে হেল্পিং ভাৰ্বস বুলিও কোৱা হয় অলৰাইট তো এইখিনি আমি বুজি পালো এতিয়া আহো আমি অ্যাকশন ভাৰ্বত এতিয়া অ্যাকশন ভাৰ্বৰ ইউনিটটো অকমান ডাঙৰ মই ইয়াতে বহুত বেছি ডাঙৰ কৰিব খোজা নাই তোমালোকক একদম শৰ্টত বুজাই দিওঁ যে অ্যাকশন ভাৰ্বস কেটা কি হয় ঠিক আছে মই নেক্সট স্লাইডটোত বুজাই আছো তো অ্যাকশন ভাৰ্ব কেটাক আমি ফাৰ্দাৰ ডিভাইড কৰিব পাৰো ওকে ভাৰ্বৰ অ্যাকশন ভাৰ্ব কেটাৰ আকৌ টাইপ থাকে ঠিক আছে ফাৰ্স্ট টাইপটো কি বুলি কোৱা হয় v1 ভাৰ্ব 1 বুলি কওঁ যাক প্ৰেজেন্ট বা বেস ফর্ম বুলিও কোৱা হয় প্ৰেজেন্ট অর বেস ফর্ম ঠিক আছে ইয়াক আমি কি বুলি জানো v1 বুলি জানো নেক্সট v2 মানে হল আমাৰ past form নেক্সট হল v3 যাৰ নাম হল past participle অলৰাইট তো এইখিনি আমি পাই আহিছো এই তিনিটা হল ভাৰ্বৰ মেইন পাৰ্ট ওকে ভাৰ্ব 1 ভাৰ্ব 2 এন্ড ভাৰ্ব 3 ভাৰ্ব 1 হল প্ৰেজেন্ট or base form verb 2 to hol past form আৰু verb 3 to hol past participle form all right তো এই তিনিটা হল verbor kinds verbor types এতিয়া ইয়াৰ বাহিৰেও আৰু দুটা টাইপ অফ verbs আছে ওকে সেই দুটা টাইপৰ verbs কেটা কি third verb 4 to কি হয় verb 4 to যাৰ নাম actually হল present participle ওকে প্ৰেজেন্ট পাৰ্টিসিপল এটো এতিয়া এইটো তোমালোকে নিউ বুলি ভাবিছা যে আমি তিনিটা পাৰ্ট হে পাইছো তিনিটা টাইপস হে পাইছো ভাৰ্বৰ এই ফোৰ্থ পাৰ্ট টু কৰ পৰা আহিল একচুয়ালি ফোৰ্থ পাৰ্ট টু আছে ওকে যে ভাৰ্বক আমি একচুয়ালি 5 টাইপছত আমি ডিভাইড কৰিব পাৰো পাঁচটা টাইপত আমি ভাগ কৰিব পাৰো কাইন্ডছত ডিভাইড কৰিব পাৰো ওকে তাৰে ফোৰ্থ পাৰ্ট টু হল প্ৰেজেন্ট পাৰ্টিসিপল এটা প্ৰেজেন্ট পাৰ্টিসিপল কি হয় মই এতিয়া তোমালোকক বুজাই আছো যেনেকৈ লেটস সাপোজ verb 1 to কি হ'ব যদি মই एग्जांपल এটা লও লেটস সি study okay তো study to হৈ গল বেস ফর্ম বা প্রেজেন্ট ফর্ম অলরাইট এতিয়া স্টাডিৰ পাস্ট ফর্ম to কি হ'ব স্টাডিড হৈ যাব নহয় জানো তাৰ পিছত পাস্ট পার্টিসিপল ফর্মটো কি থাকিব স্টাডিড থাকিব অলরাইট তো প্রেজেন্ট past আৰু past participle now what is the fourth form এটা fourth form to whole present participle এটা present participle মানে কি যেতিয়া verbৰ লগত কি লগোৱা হয় ing লগোৱা হয় তেতিয়া তাক present participle বুলি কোৱা হয় অলৰাইট বুজি পাইছা আৰু এটা ফর্ম আছে যাক আমি verb 5 বুলি কওঁ আৰু v5 বুলি ক'ব পাৰো আৰু ইয়াৰ নামটো হল infinitive ওকে এটা ইনফিনিটিভ টু আমাক লাগিব কম্পিটিটিভ এক্সামস বিলাকত ইনফিনিটিভৰ ওপৰত কোৱেশ্চনস আহে মই কোত আহিব কেনেকৈ আহিব মই তোমালোকক ক্লাস বিলাকত বুজাই যাম ওকে এটা ইনফিনিটিভ কি হয় তো যেতিয়া মই ভাৰ্বৰ আগত টু লগাই দিও তেতিয়া ই ইনফিনিটিভলৈকে কনভাৰ্ট হৈ যায় ওকে তো যেনেকৈ টু ষ্টাডি তো মই যদি বেলেগ এটা ভাৰ্ব লও যেনেকৈ নো মানে জনা তাৰ সেকেন্ড ফর্ম টু হব নিউ পাস্ট ফর্ম থার্ড ফর্ম টু হব known okay that is verb 3 আৰু fourth form to হব কি knowing
যাক আমি কি বুলি পালো প্ৰেজেন্ট পাৰ্টিসিপল এটা প্ৰেজেন্ট পাৰ্টিসিপল কোত ইউজ হয় এটো ইউজ হ'ব কন্টিনিউয়াস টেন্স ওকে যেতিয়া আমি কন্টিনিউয়াস টেন্স পঢ়িম তেতিয়া কন্টিনিউয়াস টেন্সত এই ফৰ্মটোৰ ইউজ হ'ব আৰু লাষ্ট ফৰ্মটো হ'ল কি to know যেতিয়া ভাৰ্বৰ আগত to বহি যায় এটো আমি কি বুলি কওঁ ইনফিনিটিভ বুলি কওঁ সো দিস ইজ দা টাইপস অফ ভাৰ্বস ওকে এতিয়া এই ভাৰ্বৰ যে এই চেঞ্জ কিনি পালো এই চেঞ্জ কেটাৰ কাৰণে টেন্স একচুয়ালি চেঞ্জ হয় আৰু এই চেঞ্জ কেটা যদি আমি বুজি লওঁ মনত ৰাখো তেতিয়া হলে আমি ভাৰ্বৰ যিকোনো ফৰ্মেশনস আমি মনত ৰাখিব পাৰিম এতিয়া মই তোমালোকক শিকাই দিও যে ভাৰ্বৰ 12 টেন্সেস 12 ফৰ্মেশনস আমি কেনেকৈ মনত ৰাখিম অলৰাইট এতিয়া 12 ফৰ্মেশনস মনত ৰাখিব লাগিলে আমি প্ৰথমতে ইহতৰ নাম কেটা বুজি লব লাগিব ওকে এতিয়া জেনেকে ফৰ এক্সাম্পল আমাৰ মেইন টেন্স হল প্ৰেজেন্ট পাস্ট এন্ড ফিউচাৰ ঠিক আছে এতিয়া এই টেন্স কেটাৰ আমি চাৰিটা কে কি কৰিব পাৰো ফাৰ্দাৰ ডিভাইড কৰিব পাৰো নহয় জানো এতিয়া ফাৰ্স্ট টাইপ টু কি সিম্পল হয়নে সেকেন্ড টু কি কন্টিনিউয়াস আৰু থাৰ্ড টু কি আছিল পারফেক্ট থাৰ্ড টু হল পারফেক্ট and fourth one is perfect continuous এতিয়া এটা কথা মনত ৰাখিবা যেতিয়াই সিম্পল ওয়ার্ড টু কোনো টেন্সৰ লগত লাগি যাব ঠিক আছে এতিয়া লেটস সে মই প্ৰেজেন্টৰ কথা কৈছো ওকে মই ইয়াতে এনেকে লিখি দিও লেটস সে মই প্ৰেজেন্টৰ কথা কৈ আছো যেতিয়া প্ৰেজেন্ট টেন্সৰ কথা কৈ আছো তো সিম্পল প্ৰেজেন্ট যেতিয়া আহিব তেতিয়া মনত ৰাখিবা ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম টু ইউজ হ'ব ওকে ভাৰ্বৰ অলৱেজ ফাৰ্স্ট ফৰ্ম ইউজ হ'ব তো আমি ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম ইউজ কৰিম এন্ড সামটাইমস ইয়াৰ লগত কি আহি যাব s বা es আহি যায় ওকে কেতিয়াবা কি আহিব s or es কিন্তু ভাৰ্বৰ কোনটো ফৰ্ম ইউজ হ'ব বেস ফৰ্ম or ফাৰ্স্ট ফৰ্ম অফ the verb next continuous এটা continuous word টু যেতিয়া আহিব মনত ৰাখিবা continuous means ing word টু মনত ৰাখিলে হল ওকে that means ভাৰ্বৰ লগত মই কি এড কৰিব লাগিব ing এড কৰিব লাগিব that means present participle of the verb form all right তো continuous যেতিয়া আহিব ing লগাম আমি আৰু perfect যেতিয়া আহিব তেতিয়া কি আহি যাব verb tour third form লিখিব লাগিব that means v3 which is past participle form all right next perfect continuous এতিয়া perfect continuous ত আমি verb কি form লগাম এতিয়া ইয়াতে সোয়া perfect word টু আছে আৰু continuous word টু আছে ওকে তো perfect টু আছে continuous আছে perfect ৰ মিনিং আমি কি গম পালো verb 3 continuous মানে কি আছিল ing এতিয়া আমি verb টু ডাবল লিখিব নোৱাৰো এবাৰ থাৰ্ড ফৰ্মত এবাৰ ing দি অলৰাইট তো এনেকে তো লিখিব নোৱাৰো এতিয়া আমি ইয়াতে কি কৰিম তো আমি perfect ৰ কাৰণে ইয়াতে লম beৰ থাৰ্ড ফৰ্ম টু হল been ঠিক আছে আৰু কন্টিনিউয়াসৰ কাৰণে আমি কি কৰিম verb যোনটো আছে তাৰ লগত আমি কি লগাই দিম ing তো ইয়াতে বিনৰ মিনিং হল perfect আৰু ing টু হল কন্টিনিউয়াস তো এটো হল perfect continuous এটা এই ফৰ্মেশনস এই ভাৰ্বৰ টাইপস কেটা গুটে কেটা টেন্সতে ইউজ হ'ব তো যেতিয়া সাপোজ এনেকে আমি মনত ৰাখিম যে সিম্পল ওয়ার্ড টু যেতিয়া আহিব যেতিয়া কোনো এটা টেন্স মই সিম্পলত লিখিব লাগিব ওকে তো মই গম পালো যে ভাৰ্বৰ কি ফৰ্ম ইউজ হ'ব আইদাৰ verb 1 বা কি ইউজ হ'ব verb 2 ঠিক আছে এই দুটা ইউজ হ'ব অনলি তো এতিয়া verb 1 টু কেতিয়া ইউজ হ'ব যেতিয়া simple present হ'ব তো subject plus verb 1 plus object তো এটো কি হৈ গল simple present এটো simple present or formation ঠিক আছে এটা ভাৰ্বৰ লগত যদি মই সাবজেক্ট লগাই দিও verb টু সেকেন্ড ফর্ম কৰি দিও আৰু অবজেক্ট লগাই দিও এটো আহি যাব কি simple past ঠিক আছে এটা যদি মই সিম্পল ফিউচাৰ বুজাব লাগে ফিউচাৰটো কি আহিব ফিউচাৰত মনত ৰাখিবা verb 1 এতিয়া ফিউচাৰ বুজাব লাগিলে অলৱেজ যেতিয়া ফিউচাৰ ওয়ার্ডটো আহিব তেতিয়া কি আহি যাব shall and will আহি যাব আগত কি থাকিল সাবজেক্ট আৰু পিছফালে কি থাকিল অবজেক্ট এটো হৈ গল সিম্পল কি আহিব ফিউচাৰ হৈ গল তিনিটা টেন্স আমি উলালো এতিয়া সাপোজ কন্টিনিউয়াস যদি আহে তে কন্টিনিউয়াসত আমি জানো যে কি আহিব সবৰ লগত ing আহিব হয় না নহয় এটা প্ৰেজেন্ট কন্টিনিউয়াস যদি হয় প্ৰেজেন্ট বুজাবৰ কাৰণে মই কি লগাই দিম ইয়াৰ আগত am is are লগাই দিম আগত সাবজেক্ট আৰু পিছত verb অবজেক্ট থাকিবই নহয় জানো তো am is are plus ing হলে কি হৈ যাব প্ৰেজেন্ট কন্টিনিউয়াস ঠিক তেনেকে যদি মই পাস্ট কন্টিনিউয়াস বুজাব লাগে মই am is or জাগাত কি লগাই দিম was আৰু were লগাই দিম তো was and were কি হ'ব with verb with ing কি হৈ যাব past continuous যদি মই ফিউচাৰ কন্টিনিউয়াস যদি বুজাব লাগে তে ফিউচাৰৰ কাৰণে কি থাকিলে shall আৰু will থাকিবই ফিউচাৰ যেতিয়া আহিব shall আৰু will আহিবই এটা কন্টিনিউয়াসত কি হয় এটা be বহে ঠিক আছে তো be লগাই দিম ই কি হৈ যাব ফিউচাৰ কন্টিনিউয়াস হৈ যাব হৈ গল তো এটো আমি তিনিটা টেন্স আমি পাই গলো
ঠিক আছে নেক্সট যদি মই পারফেক্ট লিখিব লাগে এটা পারফেক্টত আমি গম পালো যে কি আহিব v3 হয় না নহয় এটা v3 ৰ আগত যদি মই have has লগাই দিও প্রেজেন্ট পারফেক্ট কারণ have has কোড বহে প্রেজেন্টত ইয়াৰ লগত যদি মই had লগাই দিও কি হৈ যাব past perfect ইয়াৰ লগত যদি মই কি লগাই দিও shall লগাই দিও ঠিক আছে shall বা will লগাম প্লাস কি লগাম have লগাম তো কি হৈ যাব এই ফিউচার পারফেক্ট ক্লিয়ার বুঝি পাইছা তো আমি কেনেকে যদি অকল নাম কেটাৰ পৰা যদি আমি মনত ৰাখো যে ভাৰ্বৰ কোনটো ফৰ্মেশন আহিব তেতিয়া আমি ইজিলি আমি ফৰ্মেশনস কেটা বনাব পাৰিম এতিয়া পারফেক্ট কন্টিনিউয়াসত কি আছিল পারফেক্টৰ কাৰণে কি লগাইছিলো আমি পারফেক্টৰ কাৰণে আমি লগাইছিলো কি been হয়নে আৰু কন্টিনিউয়াসৰ কাৰণে কি আছিল ing তো যেতিয়াই পারফেক্ট কন্টিনিউয়াস ওয়ার্ডটো মনত ৰাখিবা তো গম পাবা কি আহিব been আৰু ing এটা প্রেজেন্ট পারফেক্টত কি লাগি যাব have or has past perfect continuous কি আহি যাব had future perfect continuous কি আহি যাব future আহাৰ লগে লগে shall and will plus কি আহিব ইয়াতে have আহি যাব ওকে তো এটো হৈ গল ফিউচার পারফেক্ট কন্টিনিউয়াস তো এতিয়া সোয়া যদি আমি নাম কেটা যদি মনত রাখো সিম্পল হলে verb 1 and verb 2 পারফেক্ট হলে কি লিখিম আমি v3 কন্টিনিউয়াস হলে verb with ing পারফেক্ট কন্টিনিউয়াস হলে been plus verb with ing যদি একেটা আমি মনত রাখো তেতিয়া আমি গুটেই কেটা ফর্মেশনস এনেকে উলাব পাৰিম তো এনেকে আমি ফর্মেশনস কেটা মনত ৰাখিব লাগিব অলৰাইট আই হোপ তোমালোকে বুজি পাইছা এতিয়া তোমালোকক মই লৈ যাও রুলস খিনি লৈ ঠিক আছে যে কেনেকে রুলস বিলাক এপ্লাই হয় তো আজি ইয়াতে মই অকল তোমালোকক প্রেজেন্ট টেন্সৰ কথা কৈ দিম নেক্সট ভিডিওটোত আমি ফার্দার ফিউচার বা পাস্ট তো আমি ডিসকাস কৰিম ওকে এটা প্রেজেন্ট টেন্সৰ ফার্স্টত আহিলো সিম্পল প্রেজেন্ট এটা সিম্পল প্রেজেন্টৰ ফর্মেশন তো মই অলরেডি কৈছো কেনেকে বনাম যে ইয়াতে ভার্বৰ ফার্স্ট ফর্ম ইউজ হ'ব আৰু কেতিয়াবা ভাৰ্বৰ লগত কি আহি যাব s বা es আহি যাব এটো মনত ৰাখিবা ঠিক আছে এটা ইয়াতে মই ফর্মেশন তিনিটা দিছো এফার্মেটিভ নেগেটিভ ইন্টারোগেটিভ আমি তিনিটা সেন্টেন্স লিখিব পাৰিব লাগিব এফার্মেটিভ মানে পজিটিভ এফার্মেটিভত কি আহিব সাবজেক্ট verb 1 verbৰ লগত sometimes s বা es আহিব আৰু কি আহিব অবজেক্ট আহি যাব নেগেটিভ যদি কৰিব লাগে মই not লগাব লাগিব এতিয়া মনত ৰাখিবা যে নটৰ লগত এটা প্ৰবলেম যে নটটো কেতিয়াও অকলে নবহে ইয়াক অলৱেজ হেল্পিং ভার্ব বা অক্সিলাৰি লাগিবই আমি অকলে নট কেতিয়াও কোনো এটা সেন্টেন্সত লগাব নোৱাৰো যদি মই নেগেটিভ কৰিব লাগে তো নটৰ লগত কি লাগিব আইদাৰ অক্সিলাৰি লাগিব বা কি লাগিব এটা বি ভার্ব লাগিব অক্সিলাৰি লাগিবই মাস্ট বি অক্সিলাৰি বি ভার্ব তো অক্সিলাৰি পার্ট হয় অক্সিলাৰি এটা লাগিব এটা ইয়াতে যদি সোয়া সাবজেক্ট ভার্ব 1 আৰু অবজেক্ট ইয়াতে কোনো অক্সিলাৰি ভার্ব নাই বি ভার্ব নাই একো নাই তো আমি নট লগাব নোৱাৰো ডাইৰেক্টলি এন্ড দ্যাট ইজ ওয়াই নটক সাপোর্ট দিব কাৰণে মই কি লগাব লাগিব ডু এন্ড ডাজ লগাব লাগিব প্রেজেন্ট টেন্সত কাৰণ ডু আৰু ডাজ প্রেজেন্ট টেন্সত ইউজ হয় তো সাবজেক্ট প্লাস ডু ডাজ প্লাস নট প্লাস ভার্ব 1 প্লাস কি হবো অবজেক্ট হবো ওকে যদি ভার্বৰ লগত s বা es আহি যায় তেতিয়া ডাজ লগাম ভাৰ্বৰ লগত s বা es না থাকিলে ডু লগাম তাৰ লগত মই নট লগাম অলৰাইট এটা ইন্টারোগেটিভ মই কোৱেশ্চন বনাব লাগে সিম্পল প্রেজেন্ট টেন্সৰ এটা সেন্টেন্স টু তেতিয়া মই কি কৰিম কোৱেশ্চন টু মনত ৰাখিবা যে কোৱেশ্চন বিলাক অলৱেজ কি আহিব তোমাৰ সাবজেক্টৰ আগত সদায় কি থাকিব অক্সিলাৰি ভার্ব থাকিব আইদাৰ নহলে wh ওয়ার্ড থাকিব তাৰ পিছত ভার্ব আহিব তাৰ পিছত কি আহিব অবজেক্ট আহিব দেন কোৱেশ্চন মার্ক এটো ফৰ্মেশনত থাকে তো যেহেতু wh যদি থাকে wh লগাবা wh যদি কোৱেশ্চন কৰিব লাগিলে আৰু wh যদি নহয় তেতিয়া হলে মই কি লগাম ডু ডাজ লগাই কোৱেশ্চন কৰিব পাৰিম ঠিক আছে তো ডু ডাজ লগাম বা যিকোনো অক্সিলাৰি লগাম প্রেজেন্ট টেন্সৰ তাৰ পিছত সাবজেক্ট আহিব ভার্ব 1 আহিব আৰু অবজেক্ট আহিব দেন কোৱেশ্চন মার্ক এটো হৈ গল ইন্টারোগেটিভ সেন্টেন্স ঠিক আছে এতিয়া প্রেজেন্ট ইনডিফিনিট টেন্স টু কেতিয়া কেতিয়া ইউজ কৰা হয় অলৰাইট তো ফার্স্ট রুল টু হোল টু এক্সপ্রেস প্রেজেন্ট স্টেট অফ মাইন্ড অর ইমোশন তোমাৰ বৰ্তমান মনৰ অৱস্থাটো তুমি যদি এক্সপ্রেস কৰিব লাগে তেতিয়া তুমি প্রেজেন্ট ইনডিফিনিট টেন্স ইউজ কৰিবা ঠিক আছে এট প্রেজেন্ট তোমাৰ মনত কি চলি আছে ফৰ এক্সাম্পল এট প্রেজেন্ট মোৰ মনত চলি আছে যে মোৰ খং উঠি আছে বা মই হ্যাপি ফিল কৰি আছো তো মই কিহত লিখিম প্রেজেন্ট ইনডিফিনিটত লিখিম কি লিখিম মই আই এম হ্যাপি ঠিক আছে বা মই কি লিখিব পাৰো আই ফিল হ্যাপি I am feeling happy কেতিয়াও নহয় মনত ৰাখিবা ফিল ওয়ার্ডটোৰ লগত ing আমি এজ এ মেইন ভার্ব ইউজ কৰিব নোৱাৰো ঠিক আছে তো I feel happy not I am feeling happy তো ইয়াতে যোৱা ইয়াতে মই বি ভার্ব লগালো আৰু ইয়াতে মই অ্যাকশন ভার্ব লগালো দুটা কিন্তু প্রেজেন্ট টেন্সত বি ভার্ব টু প্রেজেন্টৰ হয় ওকে সাবজেক্টৰ লগত কি আহি গল ভার্ব আহি গল ই মেইন ভার্ব হিচাপে কাম কৰি আছে আৰু ইয়াতে ফিল টু এজ এ মেইন ভার্ব হিচাপে কাম কৰি আছে ভার্ব 1 তো এটো প্রেজেন্ট ইনডিফিনিটৰ এটো ফৰ্মেশন মই ফলো কৰিছো ইয়াতে অলৰাইট নেক্সট পইণ্ট নম্বৰ বি টু এক্সপ্ৰেছ ইউনিভাৰ্সাল ট্ৰুথস অৰ হেবিচুৱেল অ্যাকশন এটো তোমালোক সবে জানা ইউনিভাৰ্সাল ট্ৰুথ এণ্ড হেবিচুৱেল অ্যাকশনস যদি হয় তেতিয়া আমি প্রেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগে ঠিক আছে যেনেকে দ্য সান ৰাইজেস ইন দ্য ইষ্ট হয় না নহয় দ্য আৰ্থ মুভস এৰাউণ্ড দ্য সান বা মই ক'ব পাৰো যে আই
go to school, I go to school on bus every day. ঠিক আছে, এইটো মোৰ habitual action. So মই ইয়াতে কি কৰিলো, সাবজেক্টৰ লগত কি লগাই দিলো, go লগাই দিলো, which is in first form. ঠিক আছে, এতিয়া ইয়াতে এটা বস্তু মনত ৰাখিবা, কাৰোবাৰ যদি ডাউট আছে যে s বা es কেতিয়া লগাম, s বা es only third person singular numberৰ লগতহে বহিব। ওকে, যেতিয়া সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার, তেতিয়া আমি ভার্বৰ লগত কি লগাব লাগিব, s বা es লগাব লাগিব। তাৰ বাহিৰে কাৰো লগত s বা es নবহে। ঠিক আছে, ক্লিয়াৰ। নেক্সট, to express schedule or timetable that are fixed, etu monot rakhiba point to khube important. Ami schedule aru timetable or case hot always present tense likhim, ta mane jibilak already fixed hoy ase, jibilak moi already decide kori thoisu future event hoy, future or ঘটনা, কিন্তু মই আজিয়ে ফিক্স কৰি থৈ দিছো, যেনেকে তোমালোকৰ ৰুটিন বোৰ, এক্সামৰ ৰুটিন প্ৰগ্ৰাম বোৰ। ঠিক আছে, এতিয়া সিইটি এক্সাম ফৰ এক্সাম্পল যে মেথ স্টাৰ্ট হ'ব, মেথ হ'ব, ঠিক আছে, এনডিএ এপ্ৰিলত হ'ব, বা নেক্সট এনডিএ এৰ ফেজ টু সেপ্টেম্বৰ বা নৱেম্বৰত হ'ব। তো এটো ফিক্সড হয়, ঠিক আছে, এটো এটা শিডিউল বনোৱা আছে। তো তেনেকুৱা শিডিউল যোনবিলাক অলৰেডি ফিক্সড হয় এণ্ড ডিসাইডেড হয় এণ্ড 100% হেতু টাইমতে হ'ব, তাক আমি প্ৰেজেন্ট টেন্সত লিখিব পাৰো, প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব পাৰো, দো দে আর future action যদিও হয়। ফৰ এক্সাম্পল, মই যদি কাৰোবাক ক'ব লাগে, ঠিক আছে, যে মোৰ এক্সামটো নেক্সট মানডে ষ্টাৰ্ট হৈ আছে, এতিয়া এক্সাম ষ্টাৰ্ট হৈ আছে, দ্যাট মিন্স আই হ্যাভ অলৰেডি গট মাই ৰুটিন প্ৰগ্ৰাম। তো মই কি বুলি লিখিম, মাই এক্সামিনেশ্যন begins on Monday, কি দিব পাৰো, next বুলিও দিব পাৰো, Monday next, clear? তো ইয়াতে কি আহি গল, begins আহি গল verb 1 ৰ লগত s বা es, because ইয়াতে my examination to third person singular number, clear? Next, a sentence that begins with here or there, খুবে মনত ইম্পর্টেন্ট হয়, এটো মনত রাখিবা যে কোনো এটা সেন্টেন্স যদি here বা there এদি স্টার্ট হয়, তেতিয়া তাৰ verb টো অলওয়েজ কি হ'ব, প্রেজেন্ট ইনডিফিনিটতে হ'ব। ঠিক আছে, যেনেকে here comes the bus, okay, বা there she goes, এইটো। ওকে, তো হিয়ার বা দেয়ার যেতিয়া সেন্টেন্সৰ আৰম্ভণি থাকিব, বিগিনিংত থাকিব, তাৰ ভার্বটো অলওয়েজ প্রেজেন্ট ইনডিফিনিটত হ'ব, আৰু according to subject তোমালোক কি কৰিবা, s বা es লগাই দিবা। ঠিক আছে, লাস্ট এটা নোট দিছো which is very important for this tense, which is simple present tense is used with generally, usually, occasionally, often, always, once, twice, thrice, a month, a week, etc. এতিয়া টেন্সৰ ইউজ মনত ৰাখিবা, যেতিয়া তোমালোকক টেন্সৰ কোৱেশ্চন দিব, অলওয়েজ ট্ৰাই টু ফাইন্ড আউট টাইম ইন দ্য সেন্টেন্স, সেন্টেন্সটো তোমালোকে টাইম বিচাৰিবা। ওকে, টাইম বুজোৱা কোনো নহয় কোনো এটা ওয়ার্ড থাকিবই আলটিমেটলি। ওকে, এতিয়া প্রেজেন্ট ইনডিফিনিটৰ টাইম বুজোৱা ওয়ার্ডস কেটা মই ইয়াতে লিখি দিছো, জেনারেলি যদি থাকে প্রেজেন্ট ইনডিফিনিটত হ'ব, ইউজুয়ালি, অকেশনালি, অফেন, অলওয়েজ, ওয়ান্স, টুৱাইস, থ্ৰাইস এ মান্থ, ঠিক আছে, এইবিলাক বা ওয়ান্স এ উইক, টুৱাইস এ উইক, ওয়ান্স এ ইয়ার, টুৱাইস এ ইয়ার, এইবিলাক যদি থাকে অলওয়েজ প্রেজেন্ট ইনডিফিনিট টেন্সত হ'ব। তো এই পয়েন্টটো খুব ভালকে মনত ৰাখিবা, একেটাই প্রেজেন্টৰে টাইমটোক ইন্ডিকেট কৰে। অলৰাইট, নেক্সট, প্রেজেন্ট টেন্সৰ আমি এবাৰ প্রেজেন্ট কন্টিনিউয়াস যাম। ওকে, এটা কন্টিনিউয়াস মানে কি মনত ৰাখিব দিছিলো, ভার্ব উইথ ing। ওকে, এটা প্রেজেন্টৰ কাৰণে আমি কি লগাম, ফরমেশনত am is are লগাম। ঠিক আছে, এইটো চাবা, সাবজেক্ট প্লাস am is are প্লাস ভার্ব উইথ ing প্লাস অবজেক্ট ইজ এফার্মেটিভ, এইটো এফার্মেটিভ পজিটিভ সেন্টেন্স, নেগেটিভ কৰিব লাগে, এতিয়া নট লগাব লাগে। মই কি কৈছিলো নটত, যে নট অকলে কেতিয়াও নবহে, ইট ৰিকুৱায়াৰ্স অক্সিলাৰি ভার্ব, ইয়াতে অক্সিলাৰি আছে নাই, অফ কোর্স আছে, am is are তো অলৰেডি আছে আমাৰ ফরমেশন, তাৰ লগত মই কি কৰি দিব পাৰিম, নট লগাই দিব পাৰিম, বাকি ফরমেশন সেম। ঠিক তেনেকে মই যদি ইন্টাৰোগেটিভ কৰিব লাগে, তো ইন্টাৰোগেটিভত কি হয়, অক্সিলাৰি বা মডেল ভার্বস কেটা আগত আহি যায় সাবজেক্টৰ আগত লৈ আহিবা, হেতুৱে কি হৈ যাব, কোৱেশ্চনলৈকে কনভাৰ্ট হৈ যাব। তো ইয়াতে চোৱা, am is are, তাৰ পিছত সাবজেক্ট আহিল, তাৰ পিছত ভাৰ্বৰ লগত ing, দেন কি লিখিলো আমি, অবজেক্ট এন্ড কোৱেশ্চন মাৰ্ক। ওকে, এতিয়া প্রেজেন্ট continuous tense কেতিয়া কেতিয়া ইউজ হয়, প্রেজেন্ট continuous tense ইউজ হ'ব an action going on at the time of speaking, মই কৈ আছো সেই মোমেন্টতে যদি মোৰ চকুৰ আগত কোনো এটা কাম চলি আছে, তেতিয়া তাক মই প্রেজেন্ট continuousত লিখিম। ওকে, ফৰ এক্সাম্পল, the boys are decorating the stage.
The boys are decorating the stage. এতিয়া ইয়াতে মোৰ চকুৰ আগত of course boys বিলাকে stage to decorate কৰি আছিল সেইকাৰণে মই কিহত লিখিলো present continuous লিখিলো the farmer is working in the field মোৰ চকুৰ আগত চলি আছে মই present continuous লিখিম okay next question 2 which is very important an action of near future or actions কেটা মই present continuous লিখিব পাৰো near future মানে কি নিকটবৰ্তী ভৱিষ্যত তাৰ অকমান পিছত যিবিলাক কাম হবলগীয়া আছে আৰু হোৱাটো 100% শিওৰ ওকে এতিয়া এইটো টেন্স কেনেকে মনত ৰাখিবা এইটো আমি আমাৰ জেনাৰেল ল্যাঙ্গুৱেজ ভাৰ্নাকুলাৰ ল্যাঙ্গুৱেজটো আমি ইউজ কৰো যে সাপোজ তুমি গা পা ধুই আহিছা আৰু তোমাৰ মায়ে তোমাৰ কাৰণে পাকঘৰত মানে ভাতৰ কাহিটো বাঢ়িছে এতিয়া তোমাক মাতি আছে তুমি সাপোজ তোমাৰ মূৰটো শুকাই আছে বা মূৰটো টৱেলেদি মুছি আছা এইখিনি সময়ত তোমাৰ মায়ে মাত দিলে যে বাবা বা মাইনা তোমাৰ ভাতটো লগাইছো এতিয়া তুমি মাক কি বুলি আনসাৰ দিয়া মা গৈ আছো হয়নে আমি এটো কও এটা গৈ আছো মিনিং কি I should be walking towards her মই তেখেতৰ ফালে যাই থাকিব লাগিছিল কিন্তু মই সেই মোমেন্টত কি কৰি আছো মোৰ চুলিটো শুকাই আছো বা চুলিটো মুছি আছো কিন্তু মই মাক কি বুলি কলো গৈ আছো বুলি কলো মইতো যাম বুলিহে ক'ব লাগিছিল কিন্তু গৈ আছো বুলি কিয় কলো কাৰণ একচনটো হোৱা নাই গৈ আছো বুলি এই কাৰণে কলো কাৰণ অলপ পিছতে কামটো হ'ব আৰু হোৱাটো শিওৰ তো এই সেন্টেন্সটোকে আমি প্ৰেজেন্ট কন্টিনিউয়াছত লিখো হেতুৱে ইংলিশতো আহি যায় ঠিক আছে সাপোজ কোনোবাই মোৰ কাৰণে গেটত ৰখি আছে মোক মাতিছে মোৰ ফ্ৰেণ্ড এজন আহিছে যে ওই উলাই আমি ফুৰি আহো তো মই তাক কি বুলি আনসাৰ দিম ৰবা গৈ আছো তো এইটোৱে হ'ব প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত ফৰ এক্সাম্পল যেনেকে সাপোজ মই আজি ৰাতি মুভি চাব যাম ঠিক আছে ইট ইজ অলৰেডি ডিসাইডেড আই হ্যাভ অলৰেডি গট মাই টিকেটস ওকে তো মই কি বুলি ক'ব পাৰো হেতু যে আই এম going for the movies tonight okay বা for the cinema tonight মই আজি ৰাতি সিনেমা চাব যাম বিকজ মই সিনেমা চাব যোৱাটো অকমান পিছত হ'ব আৰু হোৱাটো কি 100% শিওৰ হে কাৰণে মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখিব পাৰো নেক্সট পইণ্ট নম্বৰ 3 an action not continuing at the moment of speaking but continues after some intervals এইটো মনত ৰাখিবা যে কোনো এটা অ্যাকশন at this moment হোৱা নাই এতিয়া হোৱা নাই কিন্তু অকমান পিছে মানে অকেজনালি হৈ থাকে অ্যাকশনটো চলি থাকে ঠিক আছে এতিয়া হোৱা নাই মোৰ চকুৰ আগত হোৱা নাই যেনেকে পইণ্ট নম্বৰ 1 2 আছিল কি মোৰ চকুৰ আগত হ'ব লাগিব এটো মোৰ চকুৰ আগত চলি থকা নাই কিন্তু অ্যাকশনটো হৈ আছে ঠিক আছে এটা গ্যাপৰ পিছে হৈ থাকে যেনেকে লেটস সে তোমাৰ কালি যদি কোনোবাই মাৰ্কেটত গৈছা কোনোবা এজন ফ্ৰেণ্ডে লগ পায় যে আজিকালি কি কৰি আছো তো তুমি কি বুলি আনসাৰ দিব পাৰা যে মই সিভিটি কাৰণে প্ৰিপেয়াৰ কৰি আছো মই এনডিএৰ কাৰণে প্ৰিপেয়াৰ কৰি আছো এটা যেতিয়া তুমি তাক কথাটো কৈছা তেতিয়া তুমি প্ৰিপেয়াৰ কৰি থকা নাই কিন্তু প্ৰিপাৰেচনটো চলি আছে না নাই এটা গ্যাপ হৈ আছে হিটো মোমেন্টত কিন্তু তুমি তো ঘৰত আহি প্ৰিপেয়াৰ কৰা বা যেতিয়া টাইম পোৱা তেতিয়া প্ৰিপেয়াৰ কৰা ঠিক আছে বা কোনো এটা কাম তুমি সপ্তাহত দুদিনকে ৰেগুলাৰলি কৰি আছা যেনেকে মই স্যাটাৰডে সানডে গিটাৰ বজাব যাম অলৰাইট তো এতিয়া স্যাটাৰডে সানডে গিটাৰ বজোৱাটো তো কন্টিনিউ হৈ আছে না কন্টিনিউয়াস মানে কি কন্টিনিউ চলি থকা তো হিটো ইন্টাৰভেল এটাৰ পিছে কি হৈ থাকে চলি থাকে মই অনলি স্যাটাৰডে এণ্ড সানডে যাও ঠিক আছে বা মই অফ টাইমত হে মই ষ্টৰী বুক এখন পঢ়ো বা নভেল এখন পঢ়ো তো হিটো কামটো তো চলি থাকে তো তেনেকুৱা এটা কাম মোৰ চকুৰ আগত হৈ নাথাকিবও পাৰে কিন্তু কামটো যদি কন্টিনিউ হৈ আছে তাক মই প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখো ঠিক আছে যেনেকে ফৰ এক্সাম্পল my sister is learning ing ahi gol learning guitar these days etu all right বুজি পাইছা তো এটো হৈ গল প্ৰেজেন্ট কন্টিনিউয়াস টেন্স নেক্সট সবতছে ইম্পৰ্টেন্ট টেন্স টু হল প্ৰেজেন্ট পারফেক্ট টেন্স এটা প্ৰেজেন্ট পারফেক্ট টেন্সৰ আমি ফৰ্মেশন তো চাও পারফেক্ট মানে কি আছিল v3 আছিল এটা প্ৰেজেন্টৰ লগত কি লগাম আমি have s লগাম তো সাবজেক্ট প্লাস have s প্লাস v3 এটো হৈ গল এফার্মেটিভ তাৰ লগত মই have s ৰ লগত not লগাই দিলে কাৰণ have s অলৰেডি আছে অক্সিলাৰি ভাব বেলেগ নালাগে not লগাই দিলে ই নেগেটিভ হৈ যাব have s টো যদি মই আগত লৈ আহো এটোৱে কি হৈ যাব ইন্টাৰোগেটিভ হৈ যাব অল ৰাইট ঠিক আছে বুজি পাইছো আমি ফৰ্মেশনস কেটা নেক্সট পইণ্ট নম্বৰ 1 এটো কিন্তু মনত ৰাখিব প্ৰেজেন্ট পারফেক্ট টেন্সৰ ওপৰত কিন্তু কোৱেশ্চনস আহে 100% আহিবই ঠিক আছে এটো খুববে ইম্পৰ্টেন্ট টেন্স হয় ঠিক আছে 100% ইয়াৰ ওপৰত কোৱেশ্চনস আহিবই তো ভালকে মনত ৰাখিবা আৰু বুজি লবা ভালকে An action just finished or completed with words like just, already, yet, today, etc. So present perfect tense ketia use hobo kono eta kam ei matro শেষ হল আৰু কিছুমান words যেনেকে just, already, yet, today যদি থাকে তেতিয়া হলে 100% এই sentence to present perfect tense ত হবো যেনেকে I have just finished my breakfast
all right, বা they have already arrived at the venue, ঠিক আছে, I have not finished my lunch yet, বা I have done a lot of work today. তো এইকেইটা word, এইকেইটা যদি তোমালোকে দেখা পাইছা, word দেখা পাইছা, সেইকেইটা থাকিলে always present perfect tense হ'ব, আৰু present perfect tense কেতিয়া হয়, এই মাত্ৰ যদি কামটো শেষ হৈছে. Next question number, point number B, an action of the past without definite time. এইটো মনত ৰাখিবা, ঠিক আছে, এইটো মনত ৰাখিবা, আৰু এইটো টেন্সৰ পৰা আমি সিম্পল পাষ্ট টেন্সও বুজি পাম. তো কোনো এটা অ্যাকশন পাষ্টত হৈ গৈছে অলৰেডি, ঠিক আছে, পাষ্টত কমপ্লিট হৈ গ'ল, কিন্তু তাৰ টাইমটো যদি মেনশন নাই, তেতিয়া মই তাক পাষ্টত লিখিব নোৱাৰো, তাক মই লিখিব লাগিব প্ৰেজেন্ট পাৰফেক্ট টেন্সত, ঠিক আছে. লেটস সে মই আজি পৰা 5 ইয়াৰ্স আগত, 5 বছৰ আগতে মই তাজমহল চাব গৈছিলো, কিন্তু মই 5 বছৰ আগত যে গৈছো, মই সেন্টেন্সটোত এইটো মেনশন কৰা নাই, তো মই সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিব, যেনেকে I have been to the Taj Mahal, been to the Taj Mahal, ঠিক আছে. কিন্তু যদি মই ইয়াতে টাইমটো মেনশন কৰি দিও যে মই তাজমহল চাব কেতিয়া গৈছিলো, বা তাজমহল চাব মোৰ যোৱাটো টাইমটো কেতিয়া আছিল, ইয়াৰ বা মই যদি টাইমটো যদি মেনশন কৰো, তেতিয়া কিন্তু মোৰ সেন্টেন্সটো পাষ্টত গুচি যাব, বিকজ মই চাব কেতিয়া গৈছিলো 5 বছৰ আগত, তেতিয়া কিন্তু সেন্টেন্সটো মই এনেকে লিখিব লাগিব, I went to the Taj Mahal, the Taj Mahal, okay, কি হ'ব, in 2018. তো 2018 কিহৰ টাইম, পাষ্টৰ টাইম, ঠিক আছে. তো পাষ্টৰ টাইমৰ লগত কি আহি গ'ল, পাষ্ট টেন্স, সেইকাৰণে মই went লিখিলো, কিন্তু এই টাইমটো যদি মই গুচাই দিওঁ, নোহোৱা কৰি দিওঁ, তেতিয়া মোৰ সেন্টেন্সটো কি হৈ যাব, প্ৰেজেন্ট পাৰফেক্টলৈকে কনভাৰ্ট হৈ যাব. তো এই পইণ্টটো খুবেই ইম্পৰ্টেন্ট, তোমালোক মনত ৰাখিবা, ঠিক আছে. নেক্সট পইণ্টটো, এন একশ্যন অফ দ্য পাষ্ট উইথ ইটস ইফেক্ট ইন দ্য প্ৰেজেন্ট. পাষ্টৰ কোনো এটা একশন যাৰ প্ৰভাৱটো ইফেক্টটো এতিয়ালৈকে তোমাৰ তাতে আছে যদি, তাক আমি প্ৰেজেন্ট পাৰফেক্টত লিখো, ঠিক আছে. যেনেকে যোৱাকালি মই পৰি গলো আৰু ভৰিত দুখ পালো, আৰু এতিয়ালৈকে মোৰ ভৰিত দুখ পাই আছো, মই খোজকাঢ়িব ভালকে পৰা নাই. এতিয়া মই ভৰিত দুখ পোৱাটো এতিয়ালৈকে ইফেক্টটো মোৰ তাতে আছে, তো মই কেনেকে এক্সপ্ৰেছ কৰিম, I have hurt my leg, I have hurt, to থাৰ্ড ফৰ্মত hurt হয়, I have hurt my leg, ঠিক আছে. এইটো এনেকে প্ৰেজেন্ট পাৰফেক্টত লিখিম, কাৰণ ইয়াতে আগেন টাইম নাই, টাইম থকাৰ লগে লগে আকৌ ই কি হৈ যাব, পাষ্টত গুচি যাব, ঠিক আছে. তো পাষ্টৰ ঘটনা, কিন্তু তাৰ ইফেক্টটো যদি এতিয়ালৈকে তুমি ফিল কৰি আছা বা তোমাৰ তাতে আছে, তেতিয়া তুমি প্ৰেজেন্ট পাৰফেক্টত লিখিবা. নেক্সট, এন একশ্যন ষ্টাৰ্টেড ইন দ্য পাষ্ট বাট ষ্টিল কণ্টিনিউড আপ টু দ্য প্ৰেজেন্ট উইথ ৱৰ্ডছ লাইক ফৰ, সিন্স এণ্ড টাইম. এইটো মনত ৰাখিবা, খুবেই ইম্পৰ্টেণ্ট, আৰু ইয়াৰ লগত আমি আৰু এটা পইণ্ট ৰিলেটেড হৈ আছে, নেক্সট টেন্সটো ৰিলেটেড হৈ আছে. সাপোজ কোনো এটা একশ্যন পাষ্টত ষ্টাৰ্ট হ'ল, পাষ্টত ষ্টাৰ্ট হৈ ই প্ৰেজেন্টলৈকে কণ্টিনিউ হৈছে, ঠিক আছে. আৰু এনেকুৱা সেন্টেন্স বিলাকত কি থাকিব, টাইমৰ আগত কি থাকিব, ফৰ আৰু সিন্স থাকিব, তাৰ লগত কি থাকিব, টাইম থাকিব. তো তেনেকুৱা সেন্টেন্স বিলাক মই প্ৰেজেন্ট পাৰফেক্টত লিখিব পাৰো. ইয়াতে এটা বস্তু মনত ৰাখিবা যে এইটো সেন্টেন্স প্ৰেজেন্ট পাৰফেক্টত লিখিব লাগিলে তোমাৰ যোনটো ভাৰ্ব, সেই ভাৰ্বটো কি হ'ব লাগিব, স্ট্যাটিক ভাৰ্ব হ'ব লাগিব. এটা স্ট্যাটিক ভার্ব মানে কি, স্ট্যাটিক এন্ড অ্যাকশন ভার্ব মানে হল স্ট্যাটিক ভার্ব বিলাকে কাম এটা কমপ্লিট হৈ যোৱা বুজায়, আৰু অ্যাকশন ভার্বটোৱে কমপ্লিশনও বুজাব পাৰে, কন্টিনিউয়েশনও বুজাব পাৰে, ঠিক আছে. যেনেকে ফিনিশ, ফিনিশ ওয়ার্ডটো শুনি তোমাৰ কি মনত হৈছে, যে কামটো কমপ্লিট হৈছে. তো ফিনিশিং কেতিয়াও নহয়, তাৰ মানে ফিনিশ কৰি আছো, হেক কৰি আছো নহয়, আইদাৰ মই হেক কৰিছো বা মই হেক কৰা নাই, তেনেকুৱা হ'ব. কমপ্লিট, লিভ, LEAVE, লিভ, ঠিক আছে, নো, সি, এইবিলাক হল স্ট্যাটিক ভার্ব. তো স্ট্যাটিক ভার্ব যেতিয়া থাকিব উইথ for, since plus time, always present perfect ত লিখিবা, যেনেকে I have not seen him since 2019. এইটো ওকে. তো এইটো প্ৰেজেন্ট পাৰফেক্টত লিখিলো আমি, কিয় লিখিলো, ইয়াতে সিন্স আছে প্লাস টাইম আছে, ওকে, সিন্স আৰু টাইম প্লাস যোনটো মোৰ ভার্ব থাকিব, এই ভার্বটো কি হ'ব লাগিব, স্ট্যাটিক হ'ব লাগিব. তাৰ মানে ভার্বটো অ্যাকশন হ'ব নালাগে. অ্যাকশন ভার্ব মানে ডু, ষ্টাডি, ৰান, ৱৰ্ক, এইবিলাক অ্যাকশন ভার্ব যোনবিলাকে কন্টিনিউইটি বুজায়. তো কন্টিনিউইটি বুজালে মই কন্টিনিউয়াছত লিখিম, আৰু কি কৰিব পাৰো, এইটো এক্সাম পাৰ্সপেক্টিভত কৈছো যে ইট ডাজন্ট মিন যে মই অ্যাকশন ভার্ব এটাক প্ৰেজেন্ট পাৰফেক্টত লিখিব নোৱাৰো. মই ডু টুক ডুইং, হেজ বিন ডুইং বুলি, হেভ বিন ডুইং বুলি, বা হেজ বিন ডুইং বুলিও লিখিব পাৰো, আকৌ হেভ ডান বুলিও লিখিব পাৰো, প্ৰেজেন্ট পাৰফেক্টতো হ'ব. হেতু ডিপেন্ড কৰে মোৰ কনটেক্সটৰ ওপৰত, কেনেকুৱা কি কনটেক্সটত মই কথাখিনি কৈ আছো. যেহেতু এক্সামত লিখিবা, আগে পিছে যদি কনটেক্সটটো দিয়া নাই,
অকল সেন্টেন্স এটা দিয়া আছে তো আমি গম নাপাম যে কামটো চলি আছে শেষ হৈছে নে কামটো এতিয়ালৈকে চলি আছে তেতিয়া তোমালোক কি কৰিবা প্ৰেজেন্ট পাৰফেক্টতে যাবা যদি স্ট্যাটিক হয় আৰু যদি অ্যাকশন ভার্ব হয় তেতিয়া তাক অলৱেজ প্ৰেজেন্ট কন্টিনিউয়াছতে লিখিবা ক্লিয়াৰ এটো বুজি পাইছা নেক্সট ইয়াৰ লগতে আমাৰ নেক্সট টেন্স টু ৰিলেটেড হৈ আছে হি টেন্স টু হল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ এতিয়া প্ৰেজেন্ট মানে আমি মনত ৰাখিছিলো হ্যাভ অর হ্যাজ নহয় জানো পারফেক্টৰ কাৰণে আমি কি মনত ৰাখিছিলো যে পারফেক্টৰ কাৰণে কি বহাম আমি বিন বহাম কন্টিনিউয়াস মানে কি ভাৰ্বৰ লগত কি হৈ যাব আইএনজি তো এটো হৈ গল আমাৰ ফৰ্মেশন সাবজেক্টৰ লগত কি হৈ যাব হ্যাভ এজ প্লাস বিন প্লাস ভাৰ্বৰ লগত কি আইএনজি দেন যদি মই নেগেটিভ কৰিব লাগে তো মই কি কৰিম হ্যাভ এজৰ লগত ইয়াতে অলপমান মিস্টেক হৈ আছে ইয়াতে নট হ'ব লাগিছিল হ্যাভ এজৰ লগত কি হৈ যাব নট আহি যাব তাৰ পিছত বিন প্লাস ভার্ব উইথ আইএনজি প্লাস অবজেক্ট যদি মই ইন্টাৰোগেটিভ কৰিব লাগে হ্যাভ এজ টু অকল মই আগত লৈ আহিম অনলি হ্যাভ এজ টু আগত আহি যাব বিকজ হ্যাভ এজ টু অক্সিলাৰি হয় তাৰ পিছত সাবজেক্ট তাৰ পিছত বিন তাৰ পিছত ভার্ব উইথ আইএনজি দেন অবজেক্ট এতিয়া পইণ্টটো কি পইণ্টটো এটাই পইণ্ট ইয়াৰ মনত ৰাখিবা এন অ্যাকশন স্টাৰ্টেড ইন দা পাষ্ট বাট ষ্টিল কন্টিনিউইং আপ টু দা প্ৰেজেন্ট অলমোস্ট সিমিলাৰ যেন লাগিছে না নাই যোৱা পইণ্টৰ লগত অলমোস্ট সিমিলাৰ ইয়াৰ আগতে আমি কি পাইছিলো মাত্ৰ পইণ্টটো যে অ্যাকশন স্টাৰ্টেড ইন দা পাষ্ট but still continued up to the present ইয়াতে continued word to আছে continued আছে ওকে কিন্তু ইয়াতে এইবাৰ যোনটো কন্টিনিউয়াস পালো ইয়াতে কি আছে কন্টিনিউইং তাৰ মানে কোনো এটা অ্যাকশন পাষ্টত স্টাৰ্ট হৈছে এতিয়ালৈকে চলি আছে ওকে এটো আমি একদম ইজিলি বুজি পাও ধৰি লোৱা এই লাইনটো হল মোৰ পাষ্ট ওকে এই পইণ্টটো হল মোৰ প্ৰেজেন্ট আৰু এই ডটেড পাৰ্টস কিনি হল মোৰ ফিউচাৰ তো কোনো এটা স্টাৰ্ট সাপোজ এটো এ এটো বি এটো সি তো এই এৰ পৰা বি লৈকে মোৰ পাষ্ট হয় এই বি পইণ্টটো যে হয় এটো মোৰ হল প্ৰেজেন্ট এতিয়া কোনো এটা কাম এটো পইণ্টত স্টাৰ্ট হৈছে ওকে এটা হল যে ই স্টাৰ্ট হয় ইয়াতে বিত আহি শেষ হৈ গল তাৰ মানে প্ৰেজেন্টত আহি শেষ হৈ গল আৰু এটা অ্যাকশন একে টাইমতে স্টাৰ্ট হৈছিল কিন্তু ই আহি বিত শেষ হোৱা নাই ই চলি আছে আৰু ই কন্টিনিউ হ'ব ফিউচাৰলৈকে কেতিয়া শেষ হ'ব মই নাজানো তো এই যোনটো ওপৰৰটো অলপ আগতে শেষ হৈ গল ইয়াক লিখিম আমি প্ৰেজেন্ট পাৰফেক্ট প্ৰেজেন্ট পাৰফেক্টৰ একচুয়াল মিনিং হিটো আৰু যোনটো এতিয়ালৈকে চলি আছে আৰু কেতিয়া শেষ হ'ব মই নাজানো এটো হৈ যাব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস অলৰাইট আৰু এটো টেন্স একচুয়ালি ইউজ হ'ব যোনবিলাক ওয়ার্ডে কন্টিনিউয়েশন বুজায় অ্যাকশন ওয়ার্ড কন্টিনিউইটি বুজায় স্ট্যাটিক নহয় ঠিক আছে তাৰ লগত মই অলৱেজ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স ইউজ কৰিম ঠিক আছে যেনেকে আই হ্যাভ বিন স্টাডিং হিয়াৰ আই হ্যাভ বিন studying here since 2021 eto ঠিক আছে বা he has been working here for the last 10 years ঠিক আছে তো since আৰু যদি টাইম থাকে since আৰু টাইম সবতে থাকিব since আৰু টাইম থাকিলে either present perfect হ'ব nor কি হ'ব present perfect continuous হ'ব আৰু present perfect আৰু present perfect continuous হ'ব লাগিলে আমি verb টোক চাম যদি verb টো static হয় present perfect আৰু যদি continuative verb হয় বা action word হয় যাৰ লগত মানে যোনটো continuity বুজায় তাৰ লগত মই কি লগাম ing লগাই দিম that means present perfect continuous ত মই লিখিম ঠিক আছে তো এইখিনি আছিল প্ৰেজেন্ট টেন্সৰ গুটেখিনি ৰুলস তো আজি ক্লাছত মই এইখিনি পঢ়ালো নেক্সট ক্লাছত আমি ডিসকাস কৰিম past tense future আৰু conditional tenses খিনি তো keep watching my video and if you like this video keep share among your friends and do comment your questions in the comment box so thank you very much for watching my video